নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ লগতে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোক সকলোৰে চাকৰিবিহীনভাৱে এইটোৱেই শেষ কাতি বিহু ইয়াৰ পাছৰ প্ৰতিটো কাতি বিহুৱে আপোনালোকে একোজন চাকৰিয়াল হিচাপে তথা চৰকাৰী কৰ্মচাৰী হিচাপে পালন কৰিব গতিকে কৰ্মবিহীনভাৱে শেষৰটো কাতি বিহু আজি পালন কৰি লওক সকলোৱে আৰু সকলোলৈকে শুভকামনা পুনৰবাৰ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো মুখ্যতঃ আলোচনা কৰিব বিচাৰিছোঁ যে আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ কেতিয়ালৈ দিয়াৰ সম্ভাৱনা আছে সেই বিষয়ে মই আপোনালোকৰ ওচৰত কেইটামান কথা দাঙি ধৰিব বিচাৰিছোঁ যিকেইটাৰ ওপৰত ভিত্তি কৰি আচলতে অলপ অনুমান কৰিব পৰা যায় যে এপইণ্টমেণ্ট লেটাৰসমূহ কেতিয়ালৈ আচলতে দিয়াৰ সম্ভাৱনা আছে মই প্ৰথমতে আপোনালোকক কৈ দিওঁ যে এইটো কেৱল অনুমানহে কৰা হৈছে ইয়াত কোনো সঠিককৈ ক'ব নোৱাৰি যে সেইটো ডেটতেই এপইণ্টমেণ্ট লেটাৰসমূহ দিব বুলি আমি বিভিন্ন কথাসমূহ চালি জাৰি চাই এটা অনুমান কৰিব পাৰোঁ গতিকে সেই তেনেকুৱা ধৰণৰ এটা আনুমানিক আপোনালোকক ডেট আজি ক'বলৈ চেষ্টা কৰিম আৰু আপোনালোকেও চিন্তা কৰি চাব পাৰে সেই তেনেকুৱা দিনতে আচলতে এপইণ্টমেণ্টসমূহ দিব পাৰে নেকি বুলি আমাৰ এতিয়া প্ৰথম কথাটো হ'ল যে কালি লোকসেৱা ভৱনত এখন বৈঠক হৈছিলে আৰু যিখন আমাৰ CM অফিচৰ পৰা টুইট যোগে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতেও টুইট যোগে প্ৰচাৰ কৰিছিলে যিটো আপোনালোকেও নিশ্চয় পাইছে সেই টুইটটো আছিলে এনেকুৱা ধৰণৰ মই অকণমান পঢ়ি দিছোঁ প্ৰথমখন ACM Dr. Himanta Biswa today at Lok Sewa Bhavan shared a meeting with the State Level Recruitment Commission, Grade 3 and Grade 4. ACM reviewed the progress to ensure clean, fair and transparent recruitment to directed officials to expedite all formalities for timely appointment of deserving candidates. ইয়াত আমাৰ ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ দ্বাৰা যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিবোৰ ৰিক্ৰুইটমেণ্ট হৈ গৈছে যিখিনি ADRE বা অন্যান্য যিখিনি আমাৰ বৰ্তমান ৰিক্ৰুইটমেণ্ট হৈ গৈছে আৰু ৰিজাল্ট ঘোষণা কৰিছে আৰু এপইণ্টমেণ্ট দিবলগীয়া হৈ আছে সেই সকলৰ যাতে এপইণ্টমেণ্ট দিয়া প্ৰক্ৰিয়াটো সোনকালে খৰতকীয়া কৰে আৰু সেইখিনি সম্পূৰ্ণ ফৰ্মেলিটিজখিনি টাইমলি মানে শেষ কৰিবৰ বাবে এইটো এটা ৰিভিউ মিটিং হৈছিলে আৰু ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ অতি সোনকালেই চৰকাৰে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এইখিনিতে এটা প্ৰশ্ন আহিব পাৰে যে ইয়াত কেৱল SLRCয়ে যিখিনি পৰীক্ষা পাতিছিলে সেইখিনিৰ ওপৰতহে সেইখিনি এপইণ্টমেণ্ট লেটাৰ দিয়াৰ ওপৰতহে যিহেতু মিটিংখন হৈছে গতিকে আমাৰ যিখিনি শিক্ষা বিভাগৰ GT-PGT হওক বা LP-UP হওক এইখিনিৰ এপইণ্টমেণ্ট লেটাৰসমূহ একেলগে নিদিব নেকি বুলি এটা প্ৰশ্ন মনলৈ আহিব পাৰে কিন্তু এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰোঁ যোৱা এই মিটিংখনৰ আগত আচলতে 14 অক্টোবৰ তাৰিখে লোকসেৱা ভৱনত শিক্ষামন্ত্ৰীকে প্ৰমুখ্য কৰি আৰু বিভিন্ন অফিচিয়েলছৰ লগত কিছুমান বিষয় আলোচনা কৰা হৈছিলে আৰু সেইটো মই ভিডিঅ' দিছিলোঁ আৰু আপোনালোকেও টুইটটো পাইছে চাগে তাত শিক্ষা মানে আমাৰ এই GT-PGTৰ যিটো ৰিজাল্ট ঘোষণা কৰাৰ বিষয় লৈ আৰু বিভিন্ন কথা লৈ আলোচনা কৰা হৈছিলে আচলতে সেই মিটিংখনতে বোধ হয় আমাৰ এই GT-PGTৰ এপইণ্টমেণ্ট লেটাৰ সম্পৰ্কীয় বিভিন্ন কথাও আলোচনা কৰা হৈছিলে কেতিয়ালৈ দিয়া হ'ব বা কেতিয়ালৈ দিব পাৰিব কি কথাখিনি গতিকে ইয়াত শিক্ষা বিভাগটো সেইকাৰণে তেওঁলোকে জড়িত কৰা নাই সম্ভৱ যিহেতু অলপ দিনৰ আগতে ইয়াৰ পৰা 3 দিনৰ আগতে যিহেতু এখন মিটিং হৈ গৈছে শিক্ষা বিভাগৰ লগত গতিকে সেই মিটিংখনত চাগে এইখিনি আপডেট লোৱা হৈছে শিক্ষা বিভাগৰ পৰা গতিকে সেইকাৰণে ইয়াত শিক্ষা বিভাগটো ইনক্লুড কৰা হোৱা নাই আচলতে গতিকে সেইটো চিন্তা কৰিবলগীয়া কথা নাই শিক্ষা বিভাগৰ তথ্যখিনি আপ টু ডেট হৈ আছে CM ছাৰৰ ওচৰত গতিকে এইখন আকৌ SLRCৰ বিভিন্ন বিভাগীয় যিখিনি আছে তেওঁলোকৰ লগতহে আচলতে এখন বৈঠক হৈছিলে এতিয়া আমি এই দুখন মিটিঙৰ পাছত এতিয়া আমি ভাবিব পাৰোঁ যে অক্টোবৰ মাহততো এপইণ্টমেণ্ট লেটাৰ নিদিয়ে কাৰণ সেইদিনাখন আজি কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন মিটিঙত তেখেতে কৈছে যে নৱেম্বৰতহে তেখেতে এপইণ্টমেণ্ট লেটাৰসমূহ দিম বুলি তেখেতে কৈছে গতিকে অক্টোবৰত দিয়াৰ সম্ভাৱনা একেবাৰে নাই এতিয়া নৱেম্বৰত যদি দিয়ে তেনেহ'লে নৱেম্বৰত কেতিয়া দিব পাৰে সেইটো আমি আজিৰ এখন মিটিঙৰ ওপৰত ভিত্তি কৰি পেলাই এটা অনুমান কৰিব পাৰোঁ আজি অলপ সময়ৰ আগতে প্ৰায় 4:15 CM অফিচৰ পৰা এটা টুইট কৰা হৈছিলে আৰু তাত দিছিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে মই টুইটটো পঢ়ি দিছোঁ আপোনালোকে শুনি লওক ACM Dr. Himanta Biswa today shared a high-level preparatory meeting in Dispur to review arrangement for the forthcoming visit of Honorable Union Minister Srimati Nirmala Sitharaman to Assam on 7th and 8th November 2025 এতিয়া এই টুইটটো এটা গুৰুত্বপূৰ্ণ কাৰণ আমাৰ আগত যিবোৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি হৈছে সেই চেৰিমনিবোৰলৈ যদি আপোনালোকে লক্ষ্য কৰে তেনেহ'লে দেখিব যে তাত একোজন গেষ্ট মানে নিমন্ত্ৰণ কৰা হয় আৰু সেই গেষ্টসকল চেণ্ট্ৰেল মিনিষ্টাৰ হয় আৰু এতিয়া যিহেতু নিৰ্মলা সীতাৰমণক মতা হ'ব তেখেত এজন চেণ্ট্ৰেল মিনিষ্টাৰ হয় গতিকে এগৰাকী তেখেতক যিহেতু নিমন্ত্ৰণ কৰা হৈছে 7th আৰু 8th নৱেম্বৰত গতিকে এই 7th আৰু 8th নৱেম্বৰত কিন্তু আমাৰ কোনোবা এটা দিনত 7 আৰু 8 নৱেম্বৰ কোনোবা এটা দিনত কিন্তু আমাৰ এপইণ্টমেণ্ট লেটাৰ দিয়াৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে যিহেতু তেখেতক নিমন্ত্ৰণ কৰা হৈছে
চেণ্ট্ৰেল মিনিষ্টাৰ হিচাপে আৰু আগৰ মিটিংসমূহতো আমি যিহেতু একোজন গেষ্ট চেণ্ট্ৰেল মিনিষ্টাৰ দেখা পাইছোঁ উপস্থিত থকা এই মিটিংবোৰত। গতিকে ইয়াৰ পৰা এটা পূৰ্ণ সম্ভাৱনা আছে যে 7 আৰু 8 নৱেম্বৰত আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ দিব পাৰে। গতিকে আমি সেইটোৱে আচলতে অনুমান কৰিব পাৰোঁ এই টুইটটোৰ পৰা। আৰু আপোনালোকেও এই বিষয়ে কি ভাবে বাৰু মতামতটো জনাবচোন। মোৰ কিন্তু এনেকুৱা অনুমান হৈছে যে 7 আৰু 8 নৱেম্বৰৰ ভিতৰতে কিন্তু আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ দিব যেন মোৰ অনুমান হৈছে। আৰু অক্টোবৰ মাহত এপইণ্টমেণ্ট লেটাৰসমূহ নিদিয়াটো এনেকুৱাও হ'ব পাৰে, হয়তো যিগৰাকী চেণ্ট্ৰেল মিনিষ্টাৰ তেখেতক নিমন্ত্ৰণ কৰিছে, তেখেতৰ হয়তো ইয়ালৈ আহিব পৰা তেনেকৈ ভেনু মিলি নাথাকিবও পাৰে সেইকেইটা দিনত। গতিকে নৱেম্বৰত তেখেত আহিব পাৰিব চাগে, সেইটো কাৰণেও তেতিয়ালৈ যাবগৈ পাৰে। এনেকুৱাও কথা হ'ব পাৰে, হয়তো অনুমানহে কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ মতামতবোৰ জনাব। আৰু মোৰ অনুমান মতেতো 7-8 নৱেম্বৰ মানতে আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ দিব লাগে, এই দুটা দিনতে। বাকী কি হয় দেখা যাব। আৰু যদি দিয়ে তেতিয়াহ'লে অতি সোনকালে আমি সেইখিনি আপডেট পামেই, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভেই হওক বা টুইট যোগে চাগে তেখেতে জনাব ডেটটো। কাৰণ তেওঁলোকৰ ওপৰতো প্ৰেছাৰ পৰি আছে, আমাৰ বিভিন্নজনে টুইট কৰি আছে আৰু মই যিহেতু ৰিটুইট কৰিছোঁ আৰু আপোনালোকেও নিশ্চয় কৰিছে। গতিকে তেখেতলোকেও এইখিনি দেখি আছে আৰু তেওঁলোকৰ ওপৰতো বিশেষকৈ ইলেকশ্যন আহি আছে এতিয়া। আৰু আমাৰ এপইণ্টমেণ্ট লেটাৰ দিয়াৰ লগত এটা বিশাল এটা মানুহ সংগত জড়িত হৈ আছে, যিহেতু অকল কেণ্ডিডেটেই নহয়, তেওঁলোকৰ ঘৰৰ বিভিন্ন সদস্যসকলকে ধৰি এটা হিউজ এমাউণ্টৰ পিপুল যিহেতু এই বিষয়টোৰ লগত জড়িত হৈ আছে। গতিকে চৰকাৰে অতি সোনকালে এপইণ্টমেণ্ট লেটাৰসমূহ দিয়াটোত অতি গুৰুত্ব দিব, কাৰণ ইলেকশ্যন আহি আছে যিহেতু। আৰু এইবোৰ বহুত ইলেকশ্যনৰ বিভিন্ন কথা জড়িত হৈ থাকে আচলতে। চৰকাৰে এইবোৰ বিভিন্ন প্লেনিং কৰি ৰাখে ইলেকশ্যনৰ বাবেও। গতিকে মই ভাবোঁ এই দুটা দিনত কিন্তু এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনালোকেও কমেণ্ট কৰি জনাব আপোনালোকে কি ভাবে এই ক্ষেত্ৰত। আৰু বিশেষ ক'ব লগা নাই, ইমানেই আছিলে। আৰু কেইটামান কথা আচলতে ক'বলগীয়া আছে আপোনালোকক বিভিন্ন বিষয় লৈ, আৰু মই সেইটো পিছত ভিডিঅ' প্ৰস্তুত কৰিম। আজিৰ ভিডিঅ'টো ইমানেই। মই এই আপডেটটো দিবৰ বাবে আপোনালোকক ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনালোকলৈ। আৰু আপোনালোকে কি ভাবে এই বিষয়ে মতামত জনাব। আজিলৈ ইমানেই, ধন্যবাদ।